মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল সকলোকে আই ধান পাকঘৰৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ যাচিলোঁ। মেৰিনেট কৰি আছে মানে সানি আছে মজাকৈ একদম অলপ দেৰি সনাৰ পিছত তাত অলপ পানী মিক্স কৰি দিলে। পানী মিক্স কৰাৰ পিছত আকৌ অলপমান মঠি তাৰ তলত দি দিয়া হ'ল জুই। আৰু মজাকৈ জুই দিয়াৰ পিছত আকৌ সেয়া দেখিছে নাই টেলেণ্ট পূৰা গৰমকৈ জুইত মানে হাত লগাই পেলাই ধৰি আছে। সেইটো কিন্তু অকণমান টেলেণ্ট লাগিব দেই, আছে আৰু অকণমান। তাৰ পৰা এয়া কৰি একদম ধুনীয়াকৈ হেৰি হোৱাৰ পিছতে মানে অকণমান জ্বলিবলৈও দিব লাগিব, কিন্তু একদম জ্বলিও যাবলৈ দিব নালাগিব। মানে এটা ধুনীয়াকৈ স্মেল আহিব আৰু তাৰ কালাৰটো চেঞ্জ হৈ যাব। দেখিছে হয়তো কালাৰটো চেঞ্জ হৈ গৈছে। তাৰ পৰা এই কাষত যে দেখিছে এইটো বনাই থকা হৈছে কেকৰ কাৰণে প্ৰস্তুতি চলি আছে। একচুৱেলি মই আহি পোৱা দেৰি হ'ল বাৰু, সেইকাৰণে বাকী কি মিলালে সেইখিনি দেখুৱাবলৈ নহ'লে। তাত কণী আছে, বেকিং আছে আৰু অকণমান দি দিয়া হ'ল। এবাৰ নতুনকৈ এটা বস্তু দিয়া হৈছে, তাত দিয়া হৈছে নাৰিকলৰ গুড়ি আৰু ইয়াতে বাটাৰ আছে। একদম ধুনীয়াকৈ এইটো একদম মজাকৈ এইটো হিলোৱাৰ ওপৰত ডিপেণ্ড কৰে। একদম হিলাই একদম মজাকৈ হিলাই তাৰ পৰা এইফালে যিটো এইটো হেৰি হৈ আছিলে নাৰিকলৰ গুড়ি আৰু গুৰটো, সেইটো আপোনাৰ লগতে লৰাই থকা হৈছে। ধুনীয়াকৈ লৰাই ইফালে আৰু এটা বস্তু ৰেডি কৰি ৰখা হৈছিলে, সেইটো হৈছে নিমকি। ঘৰত নিৰ্মাণ কৰা মানে ঘৰত বনোৱা নিমকি, আৰু সেইটোও আল্টিমেটলি আমাৰ মিছেছে ৰেডি কৰি দিছে। এইফালে ৰেডি হৈ থাকোঁতে এইফালে যিটো গুড় আৰু নাৰিকলৰ সেইটো আছিলে। আৰু এইটো এটা দেখিছে আপুনি একদম পুৰণা কি বুলি কয়, একদম আউটি কলিনৰ একদম অভেন, বহুত বছৰ হ'ল আৰু তাতে এইফালে কেক বনাই থকা হৈছে। তাৰ পৰা এইফালে এইটো আপোনাৰ যিটো নাৰিকল হেৰি আছিলে গুড়ি আছিলে, সেইটো একদম ধুনীয়াকৈ আপোনাৰ ময়দা আৰু আটাৰ এটা হেৰি বনাই পেলাই তাত ধুনীয়াকৈ দি তাৰ ভিতৰত মানে ভৰাই পেলাই এইটো ধুনীয়াকৈ ফ্ৰাই কৰা হ'ব। এয়া চক আপোনাৰ ধুনীয়াকৈ তাৰ ভিতৰত ভৰাই থকা হৈছে। এইটো অকণমান মেহনতি লাগে বাৰু, দেখোঁতে বৰ মানে একদম ইজিলি হৈ যোৱা লেখীয়া লাগে। মই দুটামান ট্ৰাই কৰি চাইছিলোঁ, কিন্তু মোৰ দ্বাৰা নহ'লেই, ফাটি যায়। এইটো এটা ৰূপ লৈ পেলাই তাৰপিছত উঠেগৈ বিন্দাছ, এইটো হৈ যায়। তাৰ পাছতে আহি গ'ল সন্ধিয়া লাগি গ'ল। সন্ধিয়া লগাৰ লগে আমাৰ ৰেডি হৈ গ'ল উৰুকাৰ ভোজ। এইফালে দেখিছে শলাত একদম পূৰা গাহৰি পুৰি থকা হৈছে। অৱশ্যে এইটো আমাৰ আৰু মোৰ আৰু মাইকী মানুহৰ নচলে বাৰু। এইফালে বনি আছে আপোনাৰ ব্ৰইলাৰ মাংস, এয়া বনাই আছে আমাৰ বৌৱে। এইফালে বনি আছে হাঁহৰ মাংস, এয়া বনি আছে ভণ্টি এজনীয়ে, একদম ধুনীয়াকৈ বনাই আছে। এই কিন্তু বুঢ়ী হৈ গ'লেও কাহানি বুঢ়ী নহয়, কাৰণ এই নামটো হৈছে নিতুমণি ডেকা। সদায় সেইকাৰণে ডেকা হৈয়ে থাকিব, এই কাহানিও বুঢ়ী নহয়। এই মোক কৈছে যে যদি গেছত বনালোহেঁতেন এইটো একদম বহুত মজা হৈ গ'লহেঁতেন। তথাপিও মই সাহস দিছোঁ যে জুইত বনালেও এইটো মজাই হ'ব। আৰু এইফালে দেখিছে একদম ধুনীয়াকৈ আপোনাৰ পৰ্ক, একদম জুইত একদম পূৰা ধুনীয়াকৈ তেলটো ওলাই আছে। তাৰ পৰা এইফালে এটা চুঙাত আছে হাঁহৰ মাংস আৰু এটা চুঙাত আছে ব্ৰইলাৰ। একদম ধুনীয়াকৈ দুইটা একদম হেৰি হৈ আছে। আৰু এইটো হৈছে ভোগালী বিহু, সেইকাৰণে খোৱাৰ বতৰ, সেইকাৰণে আমি খোৱাতেই ৰেডি হৈ আছোঁ, একদম মগ্ন হৈ আছোঁ। এইফালে দেখিলোঁ ডেকা আৰু ডেকাৰ মিছেছে ধুনীয়াকৈ চেলফি লৈছে। তাতে মোৰো একদম মানে অকণমান গাটো উঠি গ'ল। ময়ো ভাবিলোঁ বোলো ময়ো চেলফি এটা লওঁ। চেলফি ল'বলৈ যাওঁতে দেখিলোঁ যে ভিডিঅ'হে হৈ গ'ল। তথাপিও আৰু হেৰি নকৰিলোঁ আৰু ভিডিঅ'কে উঠাই ল'লোঁ। এইফালে ভাত ৰেডি হৈ গৈ আছে, ভাত হৈ আছে, বাবাত দাই ভাত বনাই আছে। এইফালে আকৌ দুদুল দাই মাজতে সেই গাহৰিৰ পৰা চানকাঢ়ি আহি পেলাই এইকণ গাহৰিকণ বনালে। তাৰ আকৌ বোলে প্ৰেছাৰ আছে, সেইকাৰণে সি হেৰি নাখায়, হাঁহ নাখায়। তাৰ পৰা এইফালে আমাৰ বেটা, তাৰ পৰা আমাৰ গোটেই বাচ্ছা পাৰ্টিৰ লগতে সেইয়া খুৰীয়ে একদম ধুনীয়াকৈ জুই সেকাত মগ্ন, ঠাণ্ডা বতৰ বোলে। আৰু এইফালে আমাৰ বাইদেৱে আকৌ মোবাইলত কিবা এটা চাই আছে, কি চাই আছে নাজানো বাৰু। তাৰ পৰা এইফালে বাবাত দাই ভাত কাঢ়োঁ কৰি আছে। এইয়া ভাত হয়তো কাঢ়িলে এইয়া বাঢ়িয়ে দিলে ভাত। এইয়া চব বহি গ'ল খোৱাৰ পাতত। আৰু সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। এয়া চবেই একেলগে এনেকৈয়ে প্ৰীতি ভোজ খাই থাকক, আগন্তুক দিনতো চব সদায় এনেকৈ একেলগে মিলি থাকক।
তাৰেই শুভকামনা আমাৰ আই ধান পাকঘৰৰ পৰা। আৰু সদায়নো কিমাননো বন্ধ ৰুমটোতে বনাই থাকিম, সেইকাৰণে ভাবিলোঁ যে ভোগালী বিহু, সেইকাৰণে অকণমান বাহিৰতো এনেকুৱাকৈ জুই তাপত যে অকণমান ফূৰ্তি কৰোঁ। এয়া আমাৰ ৰাইজে খানা চানা খোৱাৰ পাছত অকণমান জুই সেকিছে আৰু সকলোৱেই সকলো তৰফৰ পৰা সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছে। আচলতে সকলোৰে আৱাজটো দিয়াটো সম্ভৱ নহ'লে, কাৰণ ইয়াত বাজি আছে বাহিৰত এটা বেকগ্ৰাউণ্ড মিউজিক, আৰু মিউজিকটো বাজি থকাৰ কাৰণে কপিৰাইট লগাৰ ভয়তে এনেকৈ দিয়া হ'ল। সকলোলৈকে অৱশেষত ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। ঠিক আছে, ধন্যবাদ। আই ধান পাকঘৰৰ পৰা